Final registration come sport admission 2026-2027. Somot portal UG admission 2026-2027. Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে এডমিশন পোৱা নাই, ফাৰ্ষ্ট মেৰিট লিষ্ট, সেকেন্ড মেৰিট লিষ্ট, তাৰ পিছত স্পট এডমিশন বা কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যে ৰেজিষ্ট্ৰেচনে কৰা নাছিল সমট পোৰ্টেল নন সিউটি। ফাইনাল স্পট এডমিশন কাম ফাইনাল ৰেজিষ্ট্ৰেচন কাম স্পট এডমিশন কাইলৈৰ পৰা হ'বলৈ গৈ আছে ফৰ নন সিউটি ষ্টুডেন্ট। যিবোৰ নন সিউটি ষ্টুডেন্ট আছা তোমালোকে 4, 5 আৰু 6 আৰু 7 তাৰিখ মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে তোমালোকে ফাইনাল স্পট এডমিশনত যাব পাৰিবা বা ফাইনাল স্পট এডমিশন ল'ব পাৰিবা। সো ফাৰ্ষ্ট অফ অল যিসকলে ৰেজিষ্ট্ৰেচন কৰিছা, ওকে ৰেজিষ্ট্ৰেচন কৰি থৈছা, দেন তোমালোকে ডাইৰেক্ট তোমালোকে যোনখন কলেজত ভেকেঞ্চি আছে চেক কৰিবা। ৱেবছাইটত যোনখন কলেজত ভেকেঞ্চি আছে তোমালোকে সেইখন কলেজত যাবা। যদি ভেকেঞ্চি থাকে দেন 100% এডমিশন পাবা, কাৰণ কাইলৈৰ পৰা ফাইনাল স্পট এডমিশন হ'বলৈ গৈ আছে। ফাইনাল ৰেজিষ্ট্ৰেচন কাম স্পট এডমিশন ফৰ নন সিউটি। আৰু যিবোৰ এছাম ষ্টুডেন্ট আছে যে ৰেজিষ্ট্ৰেচনে কৰা নাছিলে, সেইকাৰণে সমট পৰ্টেলে আৰু এটা অপৰচুনিটি দিছে যে সেইকাৰণে লিখিছে যে ফাইনাল ৰেজিষ্ট্ৰেচন তোমালোকে যদি ৰেজিষ্ট্ৰেচন কৰা নাই নন সিউটি ষ্টুডেন্ট, দেন ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা আৰু স্পট এডমিশনৰ কাৰণে যাব পাৰিবা। সো যিসকলে ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড স্পট এডমিশনত এডমিশন পোৱা নাছিলা, প্লিজ 4, 5, 6 আৰু 7 তাৰিখ একদম নোট কৰি ৰাখা। কাইলৈৰ পৰা 4, 5, 6 আৰু 7 তাৰিখ একদম মোষ্ট ইম্পৰ্টেণ্ট যে তোমালোকে ফাইনাল স্পট এডমিশনত যাব লাগিব আৰু স্পট এডমিশনত এডমিশন ল'ব লাগিব। স্পট এডমিশনত অনলাইন নহয়, তোমালোকে ফিজিকেলি যাব লাগে। ফিজিকেলি গৈ তোমালোকে এডমিশন ল'ব লাগে আৰু প্ৰপাৰ ডকুমেণ্টছ যিখিনি ডকুমেণ্টছ আছে প্ৰপাৰ ডকুমেণ্টছখিনি লৈ যাবা। এপ্লিকেশ্যন ফৰ্ম, সমৰ্থৰ এপ্লিকেশ্যন ফৰ্ম, লগতে তোমাৰ ইনকাম চাৰ্টিফিকেট, তোমাৰ এডুকেশ্যনেল যিখিনি ডকুমেণ্টছ আছে এভৰিথিং লৈ যাবা, যাতে যেতিয়া তুমি চিট পাবা লগে লগে যাতে তোমাৰ এডমিশন হয়, কোনো কাৰণত যাতে ৰিটাৰ্ণ আহিব নালাগে, যাতে সেই চিটটো বেলেগে পায়। সো ফাইনাল স্পট এডমিশন 4, 5, 6 আৰু 7 তাৰিখ হ'বলৈ গৈ আছে। ইচ এণ্ড এভৰি ষ্টুডেণ্টক যিসকলে এতিয়ালৈকে এডমিশন পোৱা নাই, মই বিনম্ৰ অনুৰোধ কৰিম, প্লিজ তোমালোকে আজিৰ পৰাই তোমালোকে লাগি থাকা যে কোনখন কলেজত চিট আছে, কোনখন কলেজত নাই, সেইখিনি ডাটাখিনি ওলাবলৈ চেষ্টা কৰা। ওলাই বা ফিজিকেলি এবাৰ গৈ কিছুমান ষ্টুডেণ্ট ইউনিয়নৰ ল'ৰা থাকে, কিছুমান টিচাৰ থাকে, অফিচিয়েলক সোধা যে কিমানখন চিট আছে, আমি কাইলৈ পাম নে নাই, অলপ ডাটাটো লোৱা যাতে তোমাৰ এডমিশনটো ইজিলি হয়। ধন্যবাদ ভিডিঅ'টো বনাইছো। আৰু ৰিমাইণ্ডাৰ হিচাপে যদি কিবা কুৱেৰিজ থাকে জনাব পাৰা, নাইবা ৰাতি 9:30 বা 10 PM লাইভ আহো, লাইভত জইন হ'ব পাৰা। অ'কে, আৰু আমি ফ্লাড ডনেশ্যনৰ কাৰণে ফ্লাড ডনেশ্যন উঠাই আছো অচিন্ত ফেমিলি উইথ BS কলেজৰ হোষ্টেল মেম্বাৰ কিছুমান মিলি। চ' যদি কোনোবাই দিব খোজা দেন মোৰ পোষ্টত স্কেনাৰ দিয়া আছে, তোমালোকে দিব পাৰা। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।